So hello guys, welcome back to my channel Make Your Career. Okay, so आज मैं डिस्कस करी most important static GK questions for Assam Direct Recruitment Grade 3 और Assam Police SI और Assam Police और যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে আপোনালোকে এই ভিডিঅ'টো ফলো কৰিব পাৰে। ওকে, সো আজি আমি ঢেৰ কুৱেশ্যনছ ডিছকাছ কৰিম। ওকে, যেহেতু থাৰ্ড গ্ৰেডৰ এক্সামছ আহি গৈছে আৰু মই থাৰ্ড গ্ৰেডৰ এক্সামছৰ মটিভ দি এইটো ভিডিঅ'টো বনাইছোঁ। সো আমি ঢেৰ কুৱেশ্যনছ কৰিম। সো আজি আমি ষ্ট্ৰেইট ফৰৱাৰ্ড ডাইৰেক্ট আনচাৰটো ডিছকাছ কৰিম, বেছি ডিটেইলছত নাযাম। ওকে, সো লেটছ ষ্টাৰ্ট দ্য ফাৰ্ষ্ট কুৱেশ্যন। আমি ইয়াত মই গোটেইখিনি ইয়াত আপোনালোকৰ ইণ্ডিয়ান জিঅ'গ্ৰাফী, ইণ্ডিয়ান পলিটি, ইণ্ডিয়ান হিষ্ট্ৰী, শ্লোগানছ, সায়েন্স কুৱেশ্যনছো ইনক্লুড কৰিছোঁ। গোটেইখিনি ইনক্লুড কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভালকৈ চাই যাব আৰু নোট ডাউন কৰিব। ওকে, সো লেটছ ষ্টাৰ্ট দ্য ফাৰ্ষ্ট কুৱেশ্যন। দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৱাজ ফ্ৰেমড বাই, আমাৰ যোনটো কনষ্টিটিউশ্যন ভাৰতৰ সংবিধানখন কোনে ফ্ৰেম কৰিছিলে, সেইখন ফ্ৰেম কৰিছিলে আমাৰ কনষ্টিটুৱেণ্ট এছেম্বলিয়ে আমাৰ ভাৰতৰ সংবিধান মানে কনষ্টিটিউশ্যন ইণ্ডিয়াখন ফ্ৰেম কৰিছিলে। ওকে, এতিয়া কনষ্টিটুৱেণ্ট এছেম্বলিটো কেতিয়া ফৰ্ম হৈছিলে? কনষ্টিটুৱেণ্ট আনচাৰটো কনষ্টিটিউশ্যন ইণ্ডিয়াটো ফ্ৰেম কৰিছিলে কনষ্টিটুৱেণ্ট এছেম্বলিয়ে। এতিয়া কনষ্টিটুৱেণ্ট এছেম্বলিটো কেতিয়া ফৰ্ম হৈছিলে? কনষ্টিটুৱেণ্ট এছেম্বলি ফৰ্ম হৈছিলে আপোনাৰ 1946ত। ক্লিয়াৰ? কনষ্টিটুৱেণ্ট এছেম্বলি হৈছিলে আমাৰ ফৰ্ম হৈছিলে 1946ত। হ'ল? অ'কে, নেক্সট কুৱেশ্যন। দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ৱাজ এডপ্টেড অন। অ'কে, চ' এডপ্টেড অন এইটো কুৱেশ্যনত দুটা ধৰণে আপুনি সুধিব পাৰে। এটাটো হ'ল এডপ্টেড অন আৰু এটা টাইপত সুধিব পাৰে কেম ইন টু ফ'ৰ্চ। অ'কে, কেম ইন টু ফ'ৰ্চ, দুটাৰে আনচাৰ বেলেগ হ'ব কিন্তু দেই। যেতিয়া আমাক এডপ্টেড বুলি দিব ইণ্ডিয়ান কনষ্টিটিউশ্যনটো, যেতিয়া এডপ্টেড বুলি দিব আমাৰ আনচাৰটো হ'ব 26 নৱেম্বৰ 1949। অ'কে, আৰু যেতিয়া ক'ব কেম ইন টু ফ'ৰ্চ তেতিয়া হ'ব আমাৰ 26 জানুৱাৰী 1950। ক্লিয়াৰ? ডাউট ক্লিয়াৰ? যেতিয়া এডপ্টেড বুলি ক'ব তেতিয়া 26 নৱেম্বৰ 1949, আৰু যেতিয়া কেম ইন টু ফ'ৰ্চ বুলি ক'ব দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন কেম ইন টু ফ'ৰ্চ অন তেতিয়া হ'ব আপোনাৰ 26 জানুৱাৰী 1950। ক্লিয়াৰ? Okay, next question. Who was appointed as the constitutional advisor of the assembly? Okay, constitutional advisor কাক বনোৱা হৈছিল? সো প্ৰথমতে আমি জানি লওঁ ইয়াৰ কনষ্টিটিউশ্যনেল এডভাইজাৰৰ আগত আমাক প্ৰেচিডেণ্ট কাক বনোৱা হৈছিল। অ'কে, এছেম্বলি আমাৰ কনষ্টিটিউশ্যন এছেম্বলিৰ প্ৰেচিডেণ্ট কাক বনোৱা হৈছিল? প্ৰথমত আপোনাক কৈ দিছোঁ, আপোনালোকে নোট ডাউন কৰি যাব। অ'কে, চ' ইয়াত লিখি দিলে অলপ জেং হ'ব, লেটাৰ হৈ যাব বস্তুটো। সেইকাৰণে আমাৰ প্ৰথমতে আমাৰ কনষ্টিটিউৱেণ্ট এছেম্বলিৰ মানে যেতিয়া ফৰ্ম হৈছিলে তেতিয়া প্ৰভিঞ্চিয়েল প্ৰেচিডেণ্ট আছিলে আমাৰ ডক্টৰ শচীন্দ্ৰানন্দ সিনহা। কোন আছিলে? প্ৰভিঞ্চিয়েল প্ৰেচিডেণ্ট শচীন্দ্ৰানন্দ সিনহা। পিছত আকৌ ৰিএলেক্ট কৰা হ'ল, তাৰপিছত পাৰ্মানেণ্ট প্ৰেচিডেণ্ট এটা হ'ল। পাৰ্মানেণ্ট প্ৰেচিডেণ্ট এটা বনোৱা হ'ল আৰু পাৰ্মানেণ্ট প্ৰেচিডেণ্টৰ নাম আছিল ৰাজেন্দ্ৰ প্ৰসাদ। কি আছিলে? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ক্লিয়াৰ? ৰাজেন্দ্ৰ প্ৰসাদক কি বনোৱা হ'ল? পাৰ্মানেণ্ট প্ৰেচিডেণ্ট বনোৱা হ'ল। তাৰপিছত ভাইচ প্ৰেচিডেণ্ট কাক বনোৱা হ'ল? ভাইচ প্ৰেচিডেণ্ট বনোৱা হ'ল আপোনাৰ কাক বনোৱা হ'ল? HC মুখাৰ্জীক আপোনাৰ কনষ্টিটিউৱেণ্ট এছেম্বলিৰ ভাইচ প্ৰেচিডেণ্ট বনোৱা হ'ল। অ'কে, তাৰপিছত ক্লিয়াৰ হ'ল ন? আপোনাৰ প্ৰভিঞ্চিয়েলটো আছিলে ডক্টৰ শচীন্দ্ৰনাথ সিনহা, পাৰ্মানেণ্টটো আছিলে আপোনাৰ ৰাজেন্দ্ৰ প্ৰসাদ। অ'কে, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। তাৰপিছত আপোনাৰ ভাইচ প্ৰেচিডেণ্ট আছিলে কি আছিলে? এইমাত্ৰ ক'লোঁ ন মই, মুখাৰ্জী আছিলে। ক্লিয়াৰ? এতিয়া আমাক কৈছে এতিয়া এডভাইজাৰ কোন আছিলে? কুৱেশ্যনত সুধিছে আমাক এডভাইজাৰ। অ'কে, আমি ইয়াত পৰা 3টা কুৱেশ্যন আগতে ছল্ভ কৰিলোঁ ইয়াৰ ৰিলেটেড। এতিয়া আমাৰ এডভাইজাৰ কোন আছিলে? আমাৰ এডভাইজাৰ আছিলে BN ৰাও ৱাজ দ্য কনষ্টিটিউৱেণ্ট এছেম্বলিৰ এডভাইজাৰ আছিলে। ক্লিয়াৰ? কনষ্টিটিউশ্যনেল এডভাইজাৰ আছিলে। আশা কৰিছোঁ ডাউটবিলাক ক্লিয়াৰ হৈছে আপোনালোকৰ, কনফিউজ নহ'ব। অ'কে, চ' হু প্ৰিচাইডেড অভাৰ দ্য ফাৰ্ষ্ট মিটিং অফ দ্য ইণ্ডিয়ান কনষ্টিটিউৱেণ্ট এছেম্বলি? চাওক, যেতিয়া কনষ্টিটিউৱেণ্ট এছেম্বলিৰ ফাৰ্ষ্ট মিটিং মানে আমাৰ ফাৰ্ষ্ট প্ৰেচিডেণ্ট কোন আছিলে? মানে প্ৰভিঞ্চিয়েল, মানিছোঁ প্ৰভিঞ্চিয়েল হয় কিন্তু প্ৰেচিডেণ্টটো আছিলে। চ' তেওঁ কোন আছিলে? ডক্টৰ শচীন্দ্ৰানন্দ সিনহা। চ' আমাৰ আনচাৰটো হ'ব শচীন্দ্ৰানন্দ সিনহা ন? ক্লিয়াৰ? অ'কে, চ' হু এমং দ্য ফলোয়িং ৱাজ দ্য চেয়াৰমেন অফ ইউনিয়ন কনষ্টিটিউশ্যন কমিটি অফ দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি? এতিয়া বহুতে ইয়াৰ আনচাৰটো ক'ব BR আম্বেদকাৰ। ইয়াৰ কাৰেক্ট আনচাৰ BR আম্বেদকাৰ নহয়। BR আম্বেদকাৰ কোন আছিলে? BR আম্বেদকাৰ আছিলে তেওঁৰ চেয়াৰমেন আছিলে কিহৰ? ড্ৰাফটিং কমিটিৰ। ড্ৰাফটিং কমিটিৰহে আছিলে তেওঁ চেয়াৰমেন। অ'কে, তো আমাক সুধিছে ইয়াৰ ইউনিয়ন কনষ্টিটিউশ্যন কমিটিৰ চেয়াৰমেন অফ দ্য ইউনিয়ন কনষ্টিটিউশ্যন কমিটি অফ দ্য কনষ্টিটুৱেণ্ট এছেম্বলি কোন আছিলে? ইয়াৰ জৱাহৰলাল নেহৰু আছিলে। কি আছিলে? চেয়াৰমেন অফ দ্য ইউনিয়ন কনষ্টিটিউশ্যন কমিটি অফ দ্য কনষ্টিটুৱেণ্ট এছেম্বলি। ক্লিয়াৰ? অ'কে, দ্য নেশ্যনেল এন্থেম ৱাজ এডপ্টেড বাই দ্য কনষ্টিটুৱেণ্ট এছেম্বলি। অ'কে, কনষ্টিটুৱেণ্ট এছেম্বলিয়ে আমাৰ নেশ্যনেল এন্থেমখন কেতিয়া একচেপ্ট কৰিছিলে? কনষ্টিটুৱেণ্ট এছেম্বলিয়ে আমাৰ নেশ্যনেল এন্থেম কেতিয়া একচেপ্ট কৰিছিলে? এইটো কৰিছিলে আমাৰ 24 জানুৱাৰী 1950। ক্লিয়াৰ? 24 জানুৱাৰী 1950 কি কৰিছিলে? নেশ্যনেল এছেম্বলিয়ে আমাৰ কনষ্টিটুৱেণ্ট এছেম্বলিয়ে আমাৰ নেশ্যনেল এন্থেমখন একচেপ্ট কৰিছিলে। এতিয়া আমাৰ নেশ্যনেল এন্থেম কি হয়? নেশ্যনেল এন্থেম জানাগানা মানা হয় ন? আমাৰ নেশ্যনেল এন্থেম কি হয়? জানাগানা মানা। জানাগানা মানা কোনে লিখিছে? ৰবীন্দ্ৰনাথ টেগৰ। আৰু নেশ্যনেল ছং কোনে লিখিছিলে?
নেশ্যনেল ছং কি হয় বন্দে মাতৰম নেশ্যনেল বন্দে মাতৰমটো কোনে লিখিছিলে বঙ্কিম চন্দ্ৰ চেটাৰ্জীয়ে লিখিছিলে অ'কে পাহৰি নাযাব এক্সামত অ'কে চ' এতিয়া দ্য কনষ্টিটুৱেণ্ট এছেম্বলি টুক হাউ মেনি ইয়াৰ্ছ টু কমপ্লিট দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন চ' মানে কনষ্টিটুৱেণ্ট এছেম্বলি আমাৰ কনষ্টিটিউশ্যন যেতিয়া সংবিধানটো বনাই আছিলে কিমান টাইম লাগি গ'ল মানে কিমান টাইম লাগি গ'ল 2 বছৰ 11 মান্থ 18 দিন লাগি গৈছিলে অ'কে অপশ্যন 1 ইজ দ্য কাৰেক্ট আনচাৰ অপশ্যন নম্বৰ এ ক্লিয়াৰ এতিয়া দ্য DPSP okay directive principle of state policy has been adopted from which constitution okay আমাৰ যোনটো ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি আছে সেইটো কোনটো কনষ্টিটিউশ্যন কোনটো কাণ্ট্ৰিৰ কনষ্টিটিউশ্যন দি আমি সেইটো এডপ্ট কৰিছোঁ অ'কে আমাৰ নিজৰ নাছিলে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি আমি কোনটো কাণ্ট্ৰিৰ পৰা এডপ্ট কৰিছোঁ এইটো হয় আপোনাৰ আইৰিছ কনষ্টিটিউশ্যন ক্লিয়াৰ অ'কে নেক্সট কুৱেশ্যন ফ্ৰম ৱেৰ হেভ উই বৰ'ড দ্য পাৰ্লিমেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট আমাৰ যোনটো পাৰ্লিমেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট আছে আমি ক'ৰ পৰা লৈছোঁ এইটো ব্ৰিটেইনৰ পৰা অ'কে টিক কৰা আছে নাভাবিব যে টিক কৰা আছে আনচাৰ দিয়ে দিছে কেনেকৈ ক'ম অ'কে আমাৰ আপোনালোকৰ একমাত্ৰ ইণ্টেনশ্যন হ'ব লাগে যে আনচাৰটো জানিব অ'কে আৰু কনফিউজন নহয় আৰু এক্সামত ভালকৈ কৰি আহিব অ'কে এতিয়া ফাণ্ডামেণ্টেল ৰাইটছটো এতিয়া কোনটো কাণ্ট্ৰিৰ পৰা এডপ্ট হৈছিলে USA অ'কে ইউনাইটেড ষ্টেটছ অফ আমেৰিকা ক্লিয়াৰ ফাণ্ডামেণ্টেল ৰাইটছটো USA পৰা পাৰ্লিমেণ্টাৰী ফৰ্মটো ক'ৰ পৰা ব্ৰিটেইনৰ পৰা আৰু DPSP ক'ৰ পৰা ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি ক'ৰ পৰা আয়াৰলেণ্ডৰ পৰা ক্লিয়াৰ অ'কে এতিয়া উইচ অফ দ্য ফলোয়িং টাৰ্ম ইজ নট ইউজ ইন দ্য প্ৰিএম্বল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন আমাৰ যোনটো প্ৰিএম্বল আছে অ'কে ভাৰতৰ প্ৰিএম্বল যোনে ভাৰতৰ প্ৰিএম্বল নাজানে তোমালোকে গুগল কৰি ল'বা প্ৰিএম্বল মানে কি হয় তাত গোটেইখিনি আহি যাব লিষ্টখিনি অ'কে চ' সেই প্ৰিএম্বলখিনিত কিবা কিবি লিখা থাকে চ' সেই লিখাখিনিত আপোনালোকৰ কোনটো টাৰ্মটো নাই মানে এইটো টাৰ্মটো আছেনে নাই এইটো টাৰ্মটো আছেনে নাই এইটো টাৰ্মটো আছেনে নাই চ' ইয়াত এইটো টাৰ্মটো আছে এইটো টাৰ্মটো আছে এইটো টাৰ্মটো আছে একমাত্ৰ টাৰ্ম নাই সেইটো হ'ল ফেডাৰেল অ'কে চ' ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব ফেডাৰেল টাৰ্মটো আমাৰ ইণ্ডিয়ান প্ৰিএম্বলত নাই ক্লিয়াৰ প্ৰিএম্বল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যনত নাই হ'ল এতিয়া বি আৰ আম্বেদকাৰজীয়ে কোনখন আৰ্টিকলক হাৰ্ট এণ্ড চ'ল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন কৈছিলে আৰ্টিকল 32 কি কৈছিলে হাৰ্ট এণ্ড চ'ল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন কৈছিলে কোনে ডক্টৰ বি আৰ আম্বেদকাৰ অ'কে ভীমৰাও আম্বেদকাৰ দ্য ফাৰ্ষ্ট কাণ্ট্ৰি উইচ এডপ্টেড প্ৰিএম্বল ফৰ ইটছ ৰিটেন কনষ্টিটিউশ্যন অ'কে দ্য ফাৰ্ষ্ট কাণ্ট্ৰি উইচ এডপ্টেড প্ৰিএম্বল ফৰ ইটছ ৰিটেন কনষ্টিটিউশ্যন মানে প্ৰথমত কোনখন কাণ্ট্ৰিয়ে প্ৰিএম্বলক এজন ৰিটেন কনষ্টিটিউশ্যন হিচাপে লিয়া হৈছিল কোনে লৈছিলে ৰিটেন কনষ্টিটিউশ্যন মানে লিখিত ৰূপত চ' এইটো আছিলে আমাৰ ইউনাইটেড ষ্টেটছ অফ আমেৰিকা ইজ দ্য কাৰেক্ট আনচাৰ ক্লিয়াৰ অ'কে চ' ইণ্ডিয়ান পলিটি কুৱেশ্যনছ আমি আজি ডিছকাছ কৰিলোঁ ধেৰ কুৱেশ্যনছ টোটেল 12টা কৰিছোঁ বাৰু কিন্তু 12টা আমি এক্সট্ৰা বহুত দিছোঁ আপোনাক অ'কে চ' এতিয়া আপোনাক যদি আৰু এক্সট্ৰা দি দিওঁ ছ'চিয়েলিষ্ট আৰু ছেকুলাৰ কোনটো এমেণ্ডমেণ্টত লোৱা হৈছিলে ছ'চিয়েলিষ্ট আৰু ছেকুলাৰ কোনটো এমেণ্ডমেণ্টত লোৱা হৈছিলে কোনটো এমেণ্ডমেণ্ট চ' এই দুটা ৱৰ্ডটো ছ'চিয়েলিষ্ট আৰু ছেকুলাৰটো আমাৰ 42nd এমেণ্ডমেণ্ট অ'কে 42nd এমেণ্ডমেণ্টত লোৱা হৈছিলে কেতিয়া 42nd এমেণ্ডমেণ্টটো কেতিয়া কৰিছিলে কেতিয়া হৈছিলে 42nd এমেণ্ডমেণ্ট এইটো হৈছিলে আমাৰ 1976ত অ'কে চ' এতিয়া আমি চল্ভ কৰিম এতিয়া আমি ফেমাছ শ্লোগানছ অ'কে শ্লোগানছ মানে কি মানে নাৰা দিয়ে ন জয় হিন্দ ভাৰত ছোড়ো এইবিলাক কোনে কৈছিলে অ'কে এইটো আমি ডিছকাছ কৰিম এতিয়া চ' দিল্লী চলো কোনে কৈছিলে দিল্লী চলো কৈছিলে আপোনাৰ সুভাষ চন্দ্ৰ বোসে গিভ মি ব্লাড এণ্ড আই শ্বেল গিভ ইউ ফ্ৰীডম অ'কে গিভ মি ব্লাড তুম মুঝে খুন দো মই তুমি আজাদী দুংগা কোনে কৈছিলে সুভাষ চন্দ্ৰ বোস যিয়ে কৈছিলে জয় হিন্দ কোনে কৈছিলে আমি জয় হিন্দ কৈ থাকোঁ ন আৰু ফিল্মত দেখি থাকোঁ নিজে ইণ্ডিপেণ্ডেঞ্চ ডে জয় হিন্দ কৈ থাকোঁ এই জয় হিন্দ কোনে কৈছিলে প্ৰথমত সুভাষ চন্দ্ৰ বোস যিয়ে কৈছিলে অ'কে স্বৰাজ ইজ মাই বাৰ্থ ৰাইট এণ্ড আই উইল হেভ ইট অ'কে এইটো কোনে কৈছিলে স্বৰাজ ইজ মাই বাৰ্থ ৰাইট এণ্ড আই উইল হেভ ইট কোনে কৈছিলে বাল গংগাধৰ তিলক এতিয়া বাল গংগাধৰ তিলকে আৰু এনি বেচেণ্টে মিলি কি বনাইছিলে হা এটা বস্তু বাল গংগাধৰ তিলক আৰু এনি বেচেণ্টে মিলি হোম ৰুল এষ্টাব্লিছ কৰিছিলে 1916 হয়নে হোম ৰুল এষ্টাব্লিছ কৰিছিলে এতিয়া ইনকালাব জিন্দাবাদ কোনে কৈছিলে ইনকালাব জিন্দাবাদ কৈছিলে ভগত সিং চ' বন্দে মাতৰম কোনে কৈছিলে বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় আৰু জয় জৱান জয় কিষাণ কোনে কৈছিলে জয় জৱান জয় কিষাণ কোনে কৈছিলে লাল বাহাদুৰ শাস্ত্ৰীজীয়ে কি কৈছিলে জয় জৱান জয় কিষাণ লাল বাহাদুৰ শাস্ত্ৰী আৰু ভাৰত ছোড়ো কোনে কৈছিলে কুইট ইণ্ডিয়া মুভমেণ্টত কোনে কৈছিলে ভাৰত ছোড়ো মহাত্মা গান্ধীজীয়ে এতিয়া কুইট ইণ্ডিয়া মুভমেণ্ট কেতিয়া হৈছিলে 1942 হয়নে চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট কেতিয়া হৈছিলে 1930 তাৰপিছত গান্ধী ইউৰিন পেক্ট কেতিয়া হৈছিলে 1931 ন তাৰপিছত ৰৌলেট এক্ট 1919 ন জালিয়ানৱালা বাগ মাছাক্ৰি 1919 ন আৰু 1983 কি হৈছিলে 1983 আমাৰ ইণ্ডিয়াই প্ৰথমবাৰৰ কাৰণে ৱৰ্ল্ড কাপ জিকিছিলে ন কেপ্টেইন কোন আছিলে
কপিল দেৱ অ'কে চ' ডেটখিনি ভালকৈ চাব অ'কে আগৰ ভিডিঅ'ছখিনি মই বহুত ধুনীয়াকৈ বুজাই দিছোঁ যোনে যোনে আগৰ ভিডিঅ'ছ ক্লিয়াৰ আছে তাৰ সি আৰামত পাৰিব এতিয়া আমি ডিছকাছ কৰিম ছায়েন্স কুৱেশ্যন অ'কে চ' উইচ এমং দ্য ফলোয়িং পেয়াৰ ইজ মিছমেচ অ'কে চ' ইয়াত ভিটামিনৰ নাম দিয়া আছে আৰু যেতিয়া ভিটামিনটো কমি যায় আমাৰ মানুহৰ শৰীৰত কি বেমাৰ হয় অ'কে চ' ইয়াত কানেকশ্যন মানে কানেক্ট কৰি দিয়া আছে যোন কোন মানে চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনত মানে ভিটামিন আৰু তাৰ বেমাৰীটো মানে কোনোবা এটাত খেলি মেলি আছে চ' কোনটোত খেলি মেলি আছে এইটো আমাক অপশ্যনত সুধিছে অ'কে চ' ভিটামিন ডি যেতিয়া আমাৰ শৰীৰত কমি যায় ভিটামিন ডি মানে কি হয় ভিটামিন ডি মানে কি হয় কলে কেলচিফেৰল অ'কে ভিটামিন ডি এইটো চাইণ্টিফিক নাম ভিটামিন ডি যদি আমি নৰ্মেল নামত কওঁ এইটো কি হয় কলে কেলচিফেৰল অ'কে কলে কেলচিফেৰল ইজ ভিটামিন ডি মানে কলে কেলচিফেৰল চ' যেতিয়া আমাৰ গাত কলে কেলচিফেৰল আৰু ভিটামিন ডিটো কমি যায় তেতিয়া আমাৰ বেমাৰ হয় ৰিকেটছ নামৰ বেমাৰ হয় যেতিয়া আমাৰ বডিৰ থাইমাইন অ'কে থাইমাইন যেতিয়া আমাৰ বডিৰ থাইমাইনটো কমি যায় থাইমাইন মানে কি হয় আমি ভিটামিন B1 বুলি কওঁ থাইমাইনক কেতিয়াবা অ'কে ভিটামিন B1 মানে থাইমাইন যা আমাৰ শৰীৰত যেতিয়া ভিটামিন B1 আৰু থাইমাইনটো কমি যায় তেতিয়া কি হয় বেৰি হয় যেতিয়া আমাৰ শৰীৰত নিয়াচিনটো হয় নিয়াচিন কমি যায় মানে নিয়াচিন ভিটামিনটো কমি যায় তেতিয়া আমাৰ কি বেমাৰ হয় পেলাগ্ৰা বেমাৰী হয় অ'কে পেলাগ্ৰা বেমাৰী হয় যেতিয়া আমাৰ শৰীৰত ভিটামিন কেটো কমি যায় যেতিয়া আমাৰ শৰীৰত ভিটামিন কেটো কমি যায় তেতিয়া আমাৰ ব্লাড ক্লটিংটো ব্লাড ক্লটিংটো মানে কম হয় এইটো ষ্টাৰ্লিড এইটো অপশ্যন নম্বৰ চি ইজ কাৰেক্ট আনচাৰ ইয়াত অপশ্যন নম্বৰ 3 খেলি মেলি আছে যেতিয়া আমাৰ ভিটামিন কেটো কমি যায় মানে ব্লাড ক্লটিংটো কমকৈ হয় ব্লাড ক্লটিং মানে কি হয় যেতিয়া আমাৰ হাৰ্টটো কাটি যায় আমাৰ ব্লাড ফ্ল' হয় নে নহয় কিন্তু অলপ সময় পিছত আমি দেখোঁ যে ব্লাডবিলাক মানে ফ্ল'টো বন্ধ হৈ যায় ন এইটো ব্লাডবিলাক মানে অলপ ডাঠ হৈ যায় নিজে বন্ধ হৈ যায় মানে আমাৰ যোনটো পাৰ্টত কাট খাইছে সেইটো কিহৰ কাৰণে হয় ভিটামিন কে শৰীৰত থাকিলে হয় যদি কমি যায় তেতিয়া আপোনাৰ ব্লাড ফ্ল' হৈ থাকিব আৰু এইটো ভিটামিন কে ডেফিচিয়েঞ্চি মানে জানি ল'ব ক্লিয়াৰ এতিয়া পেলাগ্ৰা এইমাত্ৰ কৈ দিছোঁ পেলাগ্ৰা ইজ কজ বাই উইচ ডেফিচিয়েঞ্চি পেলাগ্ৰাটো কেতিয়া কজ হয় কি কোনটো ভিটামিনৰ কমি হ'লে আমাৰ পেলাগ্ৰা হয় নিয়াচিন এইমাত্ৰ ইয়াতে কৈ দিছোঁ অপশ্যন নম্বৰ ডি ন অ'কে চ' নেক্সট কুৱেশ্যন লিপিডছ উইচ can be found in oil based salad dressing and ice creams during digestion split into যেতিয়া আমি মানে লিপিড বেছ খানা খাওঁ আৰু অইল বেছ খানা খাওঁ আৰু আইচক্ৰীম খাওঁ সেই আইচক্ৰীমটো পেটত সোমাই যোৱাৰ পিছত সেইটোতো আমাৰ কমপ্লেক্স ফৰ্মত যায় ন এইটো চিম্পলাৰ ফৰ্মত হ'ব লাগিব তেতিয়া ডাইজেশ্যন হ'ব তেতিয়া ডাইজেশ্যন হ'বৰ কাৰণে এই আইচক্ৰীম আৰু এই অইল বেছ চালাডটো মানে কেনেকৈ মানে কোনটো ভাগত স্প্লিট হৈ যায় মানে কোনটো ভাগত ভাগ হৈ যায় চ' সেইটো আপোনাৰ ফেটি এচিড আৰু গ্লাইচৰল ৰূপত আপোনাৰ ভাগ হৈ যাব অ'কে বস্তুটো ক্লিয়াৰ অ'কে ভিটামিন চি ইজ ফাউণ্ড ইন ভিটামিন চি অ'কে ভিটামিন চিটো ক'ত পোৱা যায় ভিটামিন চি ইজ প্ৰেজেণ্ট ইন চাইট্ৰিক ফুডত কি পোৱা আমি ভিটামিন চিটো পোৱা যায় অ'কে চাইট্ৰিক ফ্ৰুটত অ'কে চাইট্ৰিক ফ্ৰুটত আমি কি পাওঁ ভিটামিন চিটো পাওঁ আৰু সেই চাইট্ৰিক ফ্ৰুটৰ ভিটামিন চি কি বুলি কয় কোনটো এচিড বুলি কয় এস্কৰ্বিক এচিড বুলি কয় অ'কে বুজি পাইছে ন ভিটামিন চি ক'ত থাকে চাইট্ৰাছ ফ্ৰুট অ'কে ফ্ৰুট য'ত চাইট্ৰাছ ফ্ৰুটৰ ডিভিজনত ভাগত পৰে সেই ফ্ৰুটছত কি বুলি কয় ভিটামিন চি থাকে অ'কে চ' সেই ভিটামিন চি কোনটো এচিড পায় মানে কোনটো এচিড পোৱা যায় সেইটো হ'ল আমাৰ এস্কৰ্বিক এচিড অ'কে 3টা কুৱেশ্যন আছে আপোনালোকক ঘূৰাই পকাই যিকোনো এটা সুধিব পাৰে অ'কে আপোনালোকে খালি আপোনাৰ কনচেপ্টটো ক্লিয়াৰ হ'ব ডিফিচিয়েঞ্চি অফ টক'ফিৰল ইন দ্য বডি কজেছ উইচ কণ্ডিশ্যনছ যদি আমাৰ শৰীৰত টক'ফিৰল ডিফিচিয়েঞ্চি অফ টক'ফিৰল আমাৰ কি হ'ব ইনফাৰ্টিলিটি হ'ব ইনফাৰ্টিলিটি মানে আমাৰ যোনটো বাচ্চা প্ৰডাকশ্যনটো মানে আমাৰ প্ৰব্লেম হ'ব পাৰে অ'কে যদি আমাৰ ডিফিচিয়েঞ্চৰ টক'ফিৰল নামৰ যোনটো বস্তু আমাৰ যদি শৰীৰত কমি যায় ক্লিয়াৰ এতিয়া কমিউনিকেবল ডিজিজ মানে কি হয় এটা হ'ল কমিউনিকেবল ডিজিজ আৰু এটা হ'ল ইনকমিউনিকেবল ডিজিজ অ'কে ইনকমিউনিকেবল ডিজিজ মানে ছাপ'জ মোৰ চৰ্দি হৈছে মোৰ লগৰটো মোৰ লগত থাকে তো তাৰো চৰ্দি হৈ যাব মানে কমিউনিকেবল মানে সেইটো মানে এটা মানুহৰ পৰা বেলেগ মানুহলৈ যাব পাৰে যেনেকৈ আমাৰ কৰোণা ভাইৰাছটো কি আছিলে এক প্ৰকাৰৰ COVID-19 বুলি কওঁ ন বেমাৰটো চ' যেতিয়া সেইটো এটা মানুহৰ বেলেগ মানুহৰ কণ্টেক্টত আহে তাৰো ক'ভিড হৈ যায় চ' সেইটো কি হয় এটা কমিউনিকেবল ডিজিজ হয় কি হয় এটা কমিউনিকেবল ডিজিজ আৰু ইনকমিউনিকেবল ডিজিজ মানে কি মানে যোনটো বেমাৰ মানে ওচৰত থাকিলে নহয় মানে ছাপ'জ আপোনাৰ BP হাই হ'ল যদি আপুনি মোৰ লগত থাকে তো মোৰ BP হাই নহ'ব পাৰে হ'ব পাৰে অ'কে মানে সেইটো আপোনাৰ বেমাৰৰ ওপৰত ডিপেণ্ড নকৰে এইটো মানে আপোনাৰ বেমাৰটো মোৰ ওপৰত নাহে সেই তেনেকুৱা বেমাৰটো ক্লিয়াৰ এতিয়া কমিউনিকেবল ডিজিজত আমাক মানে কিছুমান ক্ৰাইটেৰিয়া সুধিছে যে ডিজিজ ট্ৰান্সমিটেড ফ্ৰম মেন টু মেন অ'কে চ' মই কৈছোঁ কমিউনিকেবল ডিজিজটো মানে এটা মানুহৰ পৰা বেলেগ মানুহটো যাব পাৰে চ' এইটো হ'ব অপশ্যন নম্বৰ 2 চাওঁ দ্য ডিজিজ কজ বাই বায়'লজিকেল এজেণ্টছ চ' কমিউনিকেবল ডিজিজটো কি হয় বেলেগ ধৰণেদি হ'ব পাৰে যদি মোৰ বেমাৰ হৈছে চৰ্দি হৈ আছে মই খোৱা ভাতটো আপুনি খাই আছে অ'কে মোৰ জোঠা ভাতটো যদি আপুনি খাই আছে আপোনালোকৰ চৰ্দি হৈ যাব পাৰে অ'কে যদি মই কথা পাতোঁতে মোৰ থুকটো আপোনাৰ মুখত পৰি গৈছে নহ'লে গাত পৰি গৈছে চ' যেতিয়া মোৰ কৰোণা হৈছে তো সেইটোতো ইনফেক্ট কৰিব আপোনাৰো ক'ভিড হৈ যাব চ' সেইটো আপোনাৰ
বায়'লজিকেল এজেণ্টছ হয় এইবিলাক, সেইটো থ্ৰুদি আমাৰ বেমাৰ হ'ব পাৰে। চ' আমাৰ অপশ্যনটো হ'ব বহুত A and B, দুটাই থ্ৰুদি আমাৰ কমিউনিকেবল ডিজিজ হ'ব পাৰে। ক্লিয়াৰ? এতিয়া এমং দ্য ফলোয়িং উইচ অফ দ্য ফলোয়িং ইজ নট এ কমিউনিকেবল ডিজিজ। এতিয়া কমিউনিকেবল ডিজিজটো ক'লোঁ মই কি হয়। এতিয়া নন কমিউনিকেবল ডিজিজটো কোনটো হ'ব এই চাৰিটাৰ পৰা? মই কৈছিলোঁ নন কমিউনিকেবল ডিজিজ মানে এটা মানুহৰ পৰা আনটো মানুহলৈ কনভাৰ্ট নাযায়, মানে স্প্ৰেড নহয়। ডায়েবেটিছ ইজ দ্য কাৰেক্ট আনচাৰ। ডায়েবেটিছ যদি মোৰ হয়, অ'কে, তো তাৰ বেলেগ মানুহ নহ'ব পাৰে। অ'কে, মোৰ নিজৰ বডিত কনচেনট্ৰেশ্যন, চুগাৰ লেভেল কনচেনট্ৰেশ্যন যদি বেছি হয় তেতিয়া ডায়েবেটিছ হ'ব ন। অ'কে, এতিয়া আমি মেজৰ ইভেণ্টছ, অ'কে, ডেটছ ডিছকাছ কৰিম, মষ্ট ইম্পৰ্টেণ্ট ডেটছ। অ'কে, 1857 কি হৈছিলে? চিপই মিউটিনি হৈছিলে। 1855 কি হৈছিলে? 1855 ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ফৰ্ম হৈছিলে। আৰু ইণ্ডিয়ান কোনে ফৰ্ম কৰিছিলে? ব্ৰিটিছ কোন আছিলে মানুহ? A.O. হিউম আছিলে ন। A.O. হিউম আছিলে। A.O. হিউম ফৰ্ম কৰিছিলে ন। 1905 কি হৈছিলে? পাৰ্টিশ্যন অফ বেংগল হৈছিলে। হ'ল। তাৰপিছত 1916 কি হৈছিলে? লক্ষ্ণৌ পেক্ট হৈছিলে। লক্ষ্ণৌ পেক্ট, অ'কে, ইম্পৰ্টেণ্ট। কাৰ মাজত হৈছিলে? আপোনাক সুধিব পাৰে 1916 যোনটো লক্ষ্ণৌ পেক্ট হৈছিলে কাৰ মাজত চাইন হৈছিলে? আপুনি ক'ব লাগিব ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আৰু মুছলিম লীগৰ মাজত লক্ষ্ণৌ পেক্টখন 1916 হৈছিলে। ক্লিয়াৰ? 1919 কি হৈছিলে? 1919 মণ্টেগু ক্লেমছ ফৰ ৰিফৰ্ম হৈছিলে। অ'কে, মণ্টেগু ক্লেমছ ফৰ ৰিফৰ্মছটো ইণ্ট্ৰডিউচ হৈছিলে। অ'কে, মণ্টেগু ক্লেমছ ফৰ ৰিফৰ্মে কি ইণ্ট্ৰডিউচ কৰিছিলে? ডায়েটছ ইণ্ট্ৰডিউচ কৰিছিলে ইণ্ডিয়াত। অ'কে, আৰু 1998 কি হৈছিলে? ৰ'লেট এক্ট হৈছিলে আৰু জালিয়ানৱালা বাগ মাছেক্ৰী হৈছিলে। 1920 কি হৈছিলে? খিলাফত মুভমেণ্ট আৰম্ভ হৈছিলে। ক্লিয়াৰ? তাৰপিছত 1927 কি হৈছিলে? চাইমন কমিশ্যন বয়কট হৈ গৈছিলে। আমি ভাৰতে কি কৰিছিলে? চাইমনৰ যোনটো কমিশ্যন আছিলে সেইটো বয়কট কৰিছিলোঁ। 1929 কি হৈছিলে? পূৰ্ণ স্বৰাজ হৈছে। পূৰ্ণ স্বৰাজ মানে ৰিজলিউশ্যন, মানে আমাক ভাৰতটো পূৰা স্বাধীন লাগে বুলি মানুহবিলাকে ৰেজ কৰিছিলে। অ'কে, ৰিজলিউশ্যন কৰিছিলে 1929। 1930 কি হৈছিলে? চিভিল ডিছঅবেডিয়েঞ্চ মুভমেণ্ট, এইটো জানেই। চিভিল ডিছঅবেডিয়েঞ্চ মুভমেণ্টৰ ৰিলেটেড এটা কুৱেশ্যন কওকচোন, মানে কি হৈছিলে এটা ঘটনা চিভিল ডিছঅবেডিয়েঞ্চ মুভমেণ্টত? সল্ট সত্যাগ্ৰহ হয়নে নহয়? সল্ট সত্যাগ্ৰহ হৈছিলে। 1931 কি হৈছিলে? গান্ধী ইৰউইন পেক্ট হৈছিলে। হ'ল। 1935 কি হৈছিলে? 1935 আমাৰ যোনটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টটো ইণ্ট্ৰডিউচ হৈছিলে 1935। অ'কে, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টটো ইণ্ট্ৰডিউচ হৈছিলে। 1942 কি হৈছিলে? এৰাইভেল অফ ক্ৰিছ মিছনছ আৰু কুইট ইণ্ডিয়া মুভমেণ্টটো আৰম্ভ হৈছিলে। হ'ল। কুইট ইণ্ডিয়া মুভমেণ্টত মহাত্মা গান্ধীজী কি কৈছিলে? ভাৰত ছোড়ো কৈছিলে ন। অ'কে, 1946 কি হৈছিলে? কেবিনেট মিছন হৈছিলে। অ'কে, এইটো কুৱেশ্যন নম্বৰ 1 আছিলে। কেবিনেট মিছনটো ফৰ্ম হৈছিলে। অ'কে, আমাৰ ভাৰতত 1946। 1947 কি হৈছিলে? মাউণ্ট বেটেন এনাউন্স পাৰ্টিশ্যন অফ ইণ্ডিয়া আৰু ইণ্ডিয়াটো আমাৰ ভাৰতৰ স্বাধীন হৈছিলে 1947। অ'কে, 15 আগষ্ট 1947 আমাৰ ইণ্ডিয়া ব্ৰিটিছৰ পৰা ফ্ৰীডম লাভ কৰিছিল আৰু আমি সেইটো দিনাখন কি ডে চেলিব্ৰেট কৰোঁ? ইণ্ডিপেণ্ডেঞ্চ ডে চেলিব্ৰেট কৰোঁ। ক্লিয়াৰ? এতিয়া ইম্পৰ্টেণ্ট চেংচুৰীজ এণ্ড নেশ্যনেল পাৰ্ক। অ'কে, আমি এতিয়া ডিছকাছ কৰিম ইম্পৰ্টেণ্ট চেংচুৰীজ এণ্ড নেশ্যনেল পাৰ্ক। চ' ষ্টেটিক জিকে আপোনালোকে গ্ৰেড 4 কুৱেশ্যন পেপাৰ চাব পাৰে, তাত ষ্টেটিক জিকেত বহুত ইম্পৰ্টেঞ্চ দিয়া হৈছে। অ'কে, কাৰণ জিকে কুৱেশ্যনছ বেছি আহিছে। চ' আপোনাৰ আছাম হিষ্ট্ৰী জিকে ভিডিঅ'ছ মই আগতে বনাই থৈছোঁ, কিন্তু ষ্টেটিক জিকে ওপৰত ভিডিঅ' বনাই নাছিলোঁ। সেইকাৰণে মই আজি পূৰা ভাৰতৰ নেশ্যনেল পাৰ্ক ৰিলেটেড কুৱেশ্যনছ আমি চল্ভ কৰিম। অ'কে, চ' এতিয়া কাজিৰঙা নেশ্যনেল পাৰ্ক ক'ত আছে? অসমত। এইটো চবে জানে, সেইকাৰণে এইটো নুসুধিব পাৰে আৰু নুসুধেও, এইটো জানে কাজিৰঙা। চাওক, আপোনালোকে গ্ৰেড 3 লেভেল এক্সাম দিব গৈ আছে ন, গ্ৰেড 3 লেভেল। চ' এইটো কোনো বাচ্চাৰ লেভেলৰ এক্সাম নহয়। চ' আপোনালোকে এটা ভাল লেভেলৰ জব দিব গৈছে। চ' আপোনালোকে ইমান সহজ কুৱেশ্যন নুসুধে। আপোনালোক ভাৰতৰ বেলেগ জাগাৰ নেশ্যনেল পাৰ্ক সুধিব পাৰে। এতিয়া যেনেকৈ নামদাফা নেশ্যনেল পাৰ্ক ক'ত আছে? অৰুণাচল প্ৰদেশত আছে নামদাফা। গৌতম বুদ্ধ চেঞ্চুৰী ক'ত আছে? বিহাৰত আছে। তাৰপিছত আচানকমাৰ চেঞ্চুৰী ছত্তীশগড়ত আছে। এইটো কুৱেশ্যনটো মই টিক দি দিছোঁ আগতে, বিকজ এইটো কুৱেশ্যন ক'ত আহিছে? SSC MTS যোনটো ৰিচেণ্টলি হৈ গৈছে SSC MTSত আচানক চেঞ্চুৰীটো ক'ত আছে বুলি সুধি দিছিলে কুৱেশ্যনত। অ'কে, চ' এইটো আছে ক'ত? ছত্তীশগড়ত। ক্লিয়াৰ? নেক্সট কুৱেশ্যন, গিৰ ফৰেষ্টখন ক'ত আছে? গিৰ ফৰেষ্ট আছে আমাৰ গুজৰাটত। ক'ত আছে? গুজৰাটত। দাচিংগম নেশ্যনেল ফৰেষ্ট ক'ত আছে? জম্মু এণ্ড কাশ্মীৰত। বান্দিপুৰ নেশ্যনেল পাৰ্ক ক'ত আছে? কৰ্ণাটকাত। চ' এইটো বান্দিপুৰ নেশ্যনেল পাৰ্ক ক'ত সুধিছে জানেনে? ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ কুৱেশ্যন সুধিছিলে, যোনটো ৰিচেণ্টলি ইণ্ডিয়ান এয়াৰফ'ৰ্চ অগ্নিবীৰ কুৱেশ্যন হৈছে ন। চ' এয়াৰফ'ৰ্চৰ এক্সামত সুধিছে বান্দিপুৰ নেশ্যনেল পাৰ্কটো কেতিয়া হৈছে, ক'ত আছে? চ' এইটো আনচাৰটো আছিলে কৰ্ণাটকা। ক্লিয়াৰ? এতিয়া পাঁচমাৰীন চেঞ্চুৰী ক'ত আছে? মধ্য প্ৰদেশত আছে। চিমলিপাল চেঞ্চুৰী ক'ত আছে? ওডিশাত আছে। ঘানা বাৰ্ড চেঞ্চুৰী ক'ত আছে? ৰাজস্থানত আছে। কাঞ্চনজংঘা নেশ্যনেল পাৰ্ক ক'ত আছে? ছিকিমত আছে। অ'কে, দুধৱা নেশ্যনেল পাৰ্ক ক'ত আছে? দুধৱা নেশ্যনেল পাৰ্ক আছে আপোনাৰ উত্তৰ প্ৰদেশত। কৰবেট নেশ্যনেল পাৰ্ক বহুত ইম্পৰ্টেণ্ট। অ'কে, কৰবেট নেশ্যনেল পাৰ্ক ক'ত আছে? উত্তৰাখণ্ডত আছে। আৰু সুন্দৰবন টাইগাৰ ৰিজাৰ্ভ এইটো বহুত ইম্পৰ্টেণ্ট, ক'ত আছে? ৱেষ্ট বেংগলত আছে। অ'কে, ত' লগতে আপোনালোকক মই বায়'স্পিয়াৰটো এড নকৰিলোঁ। অ'কে, বায়'স্পিয়াৰ ৰিলেটেড কুৱেশ্যনছটো এড কৰা নাই। মই বায়'স্পিয়াৰ ৰিলেটেড কুৱেশ্যনছ আপোনালোকে মোৰ টেলিগ্ৰাম চেনেল জইন কৰি দিব। মই বায়'স্পিয়াৰ ৰিলেটেড কুৱেশ্যনছ তাত কৰাই দিম। অ'কে, আপোনালোকক নহয় গোটেই PDF তাত দি দিম। ক্লিয়াৰ?
অ'কে চ' এতিয়া আমি কিছুমান বেংকৰ ৰিলেটেড কুৱেশ্যন কৰিলোঁ যে ছ'চিয়েল ষ্টাডিজ কিতাপ আপোনালোকে চাইছেনে নাই নাজানো কিন্তু ছ'চিয়েল ষ্টাডিজ কিতাপত আপোনালোকৰ ৰিজাৰ্ভ বেংক আৰু SBI LIC বিষয়ে লিখা আছে বেংকৰ বিষয়ে অ'কে চ' ইম্পৰ্টেণ্ট কিয় আমাৰ ৰিজাৰ্ভ বেংক মষ্ট ইম্পৰ্টেণ্ট বেংকটো হ'ল আমাৰ ৰিজাৰ্ভ বেংক চ' ৰিজাৰ্ভ বেংকটো কেতিয়া এষ্টাব্লিছ হৈছিলে 1935 অ'কে 1935 আমাৰ ৰিজাৰ্ভ বেংকটো এষ্টাব্লিছ হৈছিলে আৰু তেতিয়া 1935 এষ্টাব্লিছ হৈ গৈছিলে কিন্তু নেশ্যনেলাইজ কেতিয়া হৈছিলে 1949 1935 এষ্টাব্লিছ হৈ গৈছিলে স্থাপিত হৈ গৈছিলে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কিন্তু আপোনাৰ নেশ্যনেলাইজ কেতিয়া হৈছিলে 1945 আৰু আমাৰ ফাৰ্ষ্ট গভৰ্ণৰ কোন আছিলে ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ কোন আছিলে C.D. দেশমুখ আছিলে অ'কে তো ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে হেডকোৱাৰ্টাৰ বহুত ইম্পৰ্টেণ্ট অ'কে হেডকোৱাৰ্টাৰটো সুধি দিয়ে হেডকোৱাৰ্টাৰ ক'ত আছে মুম্বাইত ক্লিয়াৰ এতিয়া ষ্টেট বেংকো বহুত ইম্পৰ্টেণ্ট বিকজ আজিকালি মানুহৰ ঘৰে ঘৰে ষ্টেট বেংকৰ একাউণ্ট আছে ন চ' ষ্টেট বেংক মষ্ট ইম্পৰ্টেণ্ট হৈ যায় চ' চবতকৈ প্ৰথমত মানে যেতিয়া ষ্টেট বেংক নামটো দিয়া নাছিলে তেতিয়া ষ্টেট বেংকৰ নাম কি আছিলে পুৰণি নাম ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া অ'কে 1921 কোৱা হৈছিলে ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া আছিলে ষ্টেট বেংকৰ পুৰণি নাম ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া চ' এইটো আপোনাৰ তিনিখন বেংক মানে এমালগেট মানে মিলি বনাইছিলে আপোনাৰ বেংক অফ বেংগল বেংক অফ বম্বে আৰু বেংক অফ মাদ্ৰাছটো এমালগেট কৰি অ'কে চ' তাৰপিছত ইট ৱাজ নেশ্যনেলাইজ কেতিয়া হ'ল নেশ্যনেলাইজ আমাৰ 1955 আমাৰ নেশ্যনেলাইজ হ'ল অ'কে ক্লিয়াৰ আৰু ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে ষ্টেট বেংকৰ ইয়াত দিয়া নাই বাৰু ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে ইয়াৰ হেডকোৱাৰ্টাৰ আছে মুম্বাই অ'কে মুম্বাই ইয়াৰ হেডকোৱাৰ্টাৰ আছে ক্লিয়াৰ এতিয়া আপোনালোকক ইয়াত LICটো দিয়া নাই বাৰু মই LIC কেতিয়া এষ্টাব্লিছ হৈছিলে LIC আপোনাৰ LIC ফুল ফৰ্ম কি হয় LIC লাইফ ইঞ্চুৰেঞ্চ কৰ্প'ৰেশ্যন হয়নে ইয়াৰ এষ্টাব্লিছ কেতিয়া হৈছিলে 1956 অ'কে লাইফ ইঞ্চুৰেঞ্চ কৰ্প'ৰেশ্যনটো কেতিয়া এষ্টাব্লিছ হৈছিলে 1956 অ'কে চ' এতিয়া ষ্টকছ ৰিলেটেড আজিকালি চবেই ষ্টক মাৰ্কেট ন ইউটিউবত চোৱা এডছত চোৱা চ' যেতিয়া আমাৰ ৰিচেণ্টলি যোনটো বাজেট প্লেনটো ওলাইছিলে ন নিৰ্মলা সীতাৰামন কোন হয় ফাইনেন্স মিনিষ্টাৰ অফ ইণ্ডিয়া কোন হয় ফাইনেন্স মিনিষ্টাৰ অফ ইণ্ডিয়া ন কেবিনেট মিনিষ্টাৰ হয় চ' তেতিয়া তেওঁৱে ষ্টক ৰিলেটেড এটা বাজেটত মানে তেওঁৰ ইনক্লুড কৰিছিলে ষ্টকছত চ' সেইকাৰণে মই ষ্টক ৰিলেটেড কুৱেশ্যনছটো আপোনালোকক ইয়াত ইনক্লুড কৰি দিছোঁ অ'কে চ' আমাৰ ভাৰতৰ টোটেল কেইখন চবতকৈ পুৰণা ষ্টক এক্সচেঞ্জ কোনটো হয় ষ্টক এক্সচেঞ্জ মাৰ্কেট সেইটো আমাৰ বম্বে ষ্টক এক্সচেঞ্জ মাৰ্কেট ইজ দ্য অল্ডেষ্ট ষ্টক এক্সচেঞ্জ মাৰ্কেট অফ ইণ্ডিয়া অ'কে এইটো কেতিয়া এষ্টাব্লিছ হৈছিলে 1875 অ'কে আৰু ইয়াৰ এইটো ক'ত লোকেট আছে দালাল ষ্ট্ৰীট মুম্বাইত অ'কে মুম্বাইত দালাল ষ্ট্ৰীট নামৰ জেগাত এইটো আমাৰ বম্বে ষ্টক এক্সচেঞ্জ অফিচটো আছে ক্লিয়াৰ অ'কে চ' আজি আমি ঢেৰ কুৱেশ্যনছ ডিছকাছ কৰিলোঁ অ'কে মষ্ট ইম্পৰ্টেণ্ট এটা কুৱেশ্যনতে আপোনালোকক মই MCQ হিচাপে দিয়া নাই কিন্তু আপোনালোকে মানে নোট ডাউন কৰি ল'ব অ'কে চ' এটা পাৰ্ট 1 হ'ল আপোনালোকক পাৰ্ট 2 মই লৈ আহিম অ'কে পাৰ্ট 2টো মই একদম চব যিমান পাৰোঁ গোটেইখিনি ইনক্লুড কৰিব চেষ্টা কৰিম আৰু টিল দেন বেষ্ট অফ লাক এণ্ড কিপ ৱৰ্কিং হাৰ্ড